বম গৰম আৰু এনেকুৱা গৰমৰ সিজনত এসি অবিহনে গাড়ীৰ ভিতৰত বহাটো সম্ভৱে নহয় তেতিয়াহে মজা লাগে গাড়ীৰ ভিতৰত বহি যেতিয়া গাড়ীৰ এসি ফাৰ্স্ট ক্লাস কন্ডিশনত কাম কৰে আৰু ভাই তাকে কৰি দেখুৱাম বুলি প্লাই পুৰা এসি সিস্টেমে খুলি দিছো শুনিছে আৱাজ এইবিলাক সব না এইবিলাক জীৱনত ফাৰ্স্ট টাইম দেখিছো এনেকুৱা বেয়া লেতেৰা কন্ডিশনত এতো ভাই গাড়ীখনৰ এক নম্বৰ কুলিং বিচাৰি মানে ঠাণ্ডা হোৱাটো বিচাৰি প্লাই কমপ্লিট ড্যাশবোৰ্ড বাহিৰত উলাই দিব লগা হল অকল এসি সিস্টেমৰ ওপৰত আজিৰ এই ভিডিওটো বাৰে বাৰে গাড়ীত গ্যাস ভৰাব লগা হয় এসি ফিল্টাৰ চেঞ্জ কৰিব লাগে তথাপিও গাড়ীত কুলিং একেবাৰে নাই কিয় গাড়ীৰ মালিক 100% স্যাটিসফাইড কি কয় দাদা ঠাণ্ডা হয় ঠাণ্ডা বহুত পাইছো এটা সময়ত এনেকুৱা 4 নম্বৰত দিও যিখিনি ঠাণ্ডা পোৱা নাছিল এতিয়া 1 নম্বৰত দি এটা নতুন ভিডিওত আপোনালোক সকলোকে স্বাগতম জনাই আজি কৰিব লৈছো এখন কে সিৰিজ ওয়াগনাৰৰ ওপৰত এসি সিস্টেমৰ লগত ৰিলেটেড এটা কাম ভাই গাড়ীখনৰ ৰানিং চাওক 1,46,084 কিলোমিটাৰ গাড়ী ৰান হৈ গৈছে আৰু এতিয়া গাড়ীখনৰ এসি সিস্টেমৰ এটা প্ৰবলেম আহিছে যাৰ কাৰণে ওনাৰে আমাক গাড়ীখনৰ কাম কৰিব দিছে চাওক গাড়ীখন হৈ গ'ল 2013 মডেল VXI আৰু চাওক গাড়ীখনৰ বয়স হিচাপে ইমানখিনি ৰানিং হোৱাটো সৰু কথা এতিয়া ডাঙৰ কথাটো হল কত জানে গাড়ীখনৰ এবাৰ নহয় দুবাৰ নহয় 3-4 বাৰ মান এসিৰ অলৰেডি কাম হৈ গৈছে কিন্তু গাড়ীখনৰ প্ৰবলেমে সলভ হোৱা নাই চাওক গাড়ীখনৰ এসি কন্ডেন্সাৰ এসি কম্প্ৰেসাৰ নতুন আছে মানে এসি কম্প্ৰেসাৰটো ডিসপোজেল মাৰ্কেটৰ পৰা সেকেন্ড হ্যান্ড ফ্ৰেশ কন্ডিশনত লগাইছিল আৰু এইখিনি বস্তু কুলিংৰ কাৰণে কৰা নাছিলে ফ্ৰন্টত এটা এক্সিডেন্টাল ইম্প্যাক্ট আছিল যাৰ কাৰণে খলাই দিছিল চাওক গাড়ীখনত ক'ত কি কেনেকে কাম হৈছে ইমান বিলাক বস্তু কৈ থাকিলে ভিডিও বহুত দীঘল হৈ যাব আমাৰ কাম হৈছে মানে ক্লায়েন্টে কৈছে গাড়ীখনৰ ভিতৰত এসি একেবাৰে কাম নকৰে যাৰ কাৰণে পুৰা ফুল ড্যাশবোৰ্ড দেখিছে এয়া ড্যাশবোৰ্ড পুৰা মানে ডাউন কৰি দিলো গাড়ী পুৰা খুলি লৈ হৈ প্লাই ইয়াতে ৰাখি দিলো আৰু এতিয়া যদি মই গাড়ীখনৰ ভিতৰত দেখাও এয়া চাওক গাড়ীখনৰ ভিতৰৰ কন্ডিশন এনেকুৱা চাওক গাড়ীখনৰ যেটো বেমাৰ মানে মেইন যেটো ফল্ট হয় হেতু বিচাৰি উলিয়াওতে সময় নালাগিলে যাৰ কাৰণে এনেকুৱাকে গটে খুলি দিলো এয়া হৈ গল ফুল এসি সিস্টেম আৰু চাওক দেখিছে সিস্টেমৰ ভিতৰত যেটো ফিল্টাৰ লগোৱা আছে মানে কেবিন ফিল্টাৰ একদম নতুন ভাই নতুন কেবিন ফিল্টাৰ লগোৱা আছে তাৰ পাছতো কুলিং একেবাৰে নাই এয়া হৈছে এসি সিস্টেম আৰু এই এসি সিস্টেমটো খুলিবৰ কাৰণে পুৰা ড্যাশবোৰ্ড খুলিব লগা হৈ গৈছে অকল এই এসি সিস্টেমটো খুলিবৰ কাৰণে ৰব এক সেকেন্ড এটা বস্তু দেখুৱাব ৰৈ গৈছিল এইটো হৈছে ব্লোৱাৰ মটৰ মানে কেবিনৰ ভিতৰত যেটো এয়াৰ সাপ্লাই কৰে এইটো হৈছে এসি ব্লোৱাৰ ফেন মটৰ এইবিলাক বস্তু মই দেখুৱাই আছো কিয় জানানে এসি ফিল্টাৰ নতুন আছে এসি ব্লোৱাৰ ক্লিন আছে কিন্তু তাৰ পিছতো গাড়ীৰ ভিতৰত কুলিং একেবাৰে নাহে আৰু এসি সিস্টেম খুলিব লগা হৈছে তো এই বস্তুবিলাক মই আপোনালোকক এটা পইণ্টত দেখুৱাই গৈ আছো কুলিং নাহা গাড়ীখনৰ যেটো প্ৰবলেমৰ কাৰণে আমি গাড়ীখনত কাম কৰি আছো এআই হৈছে এসিৰ ফুল সিস্টেম ভাই ভাবিছিলো কিবা আৰু হৈ আছে কিবা উল্টাহে শুনিছে আৱাজ Actually এই প্ৰবলেমটোৰ কাৰণে আমি খুলা নাছিলো এইটো যেটো সাউন্ড ওলাই আছে এই আৱাজটো কিবা এটা বেলেগ হয় জি আছে দেখা যাব চাইলম লগতে আপোনালোকক মই দেখুৱাম লগতে আৰু এটা বস্তু দেখুৱাইলো ইয়াতে খুলি গৈয়ে আছো আৰু খুলিয়ে আছো ভিডিওটোৰ ষ্টাৰ্টিংত আমি কি খুলিলো ড্যাশবোৰ্ডখন হৈ গল এয়া কমপ্লিট ড্যাশবোৰ্ড খুলিলো নেক্সট আমি কি খুলিলো গাড়ীখনৰ পৰা এসি ব্লোৱাৰ সিস্টেম মানে এসি সিস্টেম গাড়ী চাই আপোনাৰ জিয়ে নহওক সেম প্ৰসেছত কাম হ'ব চাওক এনেকুৱা ধৰণৰ লেটেৰা দেখিছে ভিতৰত গোটেই এইবিলাক ধুলি বালি লাগি আজি পুৰা ডেড কন্ডিশনত পৰি ৰৈছে আৰু এনেকুৱা এটা যেতিয়া এই বস্তুটোৰ ওপৰত মূৰ হাত পৰিছে এই কামটো এনেকুৱা ধৰণে সাকসেস হ'ব লাগিব কাস্টমাৰ ভাই পুৰা খুজ হৈ যাব লাগিব এয়া সক ব্লোৱাৰ সিস্টেম ডিসপেন্ডেল কৰা ষ্টাৰ্ট কৰি দিলো আৰু ষ্টাৰ্ট কৰিছো মই ব্লোৱাৰ ফেনৰ ওপৰত থকা যেটো এসিৰ কেবিন ফিল্টাৰ আছে কেবিন ফিল্টাৰৰ লোকেশন হৈ গল এয়া আৰু এয়া সক ভিতৰত ফিল্টাৰখন অলৰেডি লাগি আছে মই খোলা নাছিলো আৰু ফিল্টাৰৰ কন্ডিশনটো আগতেও কৈছো একদম ফ্ৰেশ হৈ আছে আৰু ব্ৰ্যান্ড নিউ কন্ডিশনত আছে মানুহে কয় নহয় ফুল থাকিলে নহব ফুলত গন্ধও থাকিব লাগিব তেতিয়াহে মজা লাগিব যিয়ে নহওক গন্ধ বুলি কোৱাৰ লগে লগে মনত পৰিলে যি গটিকে এসি সিস্টেমটোত এসি চলি থকা অৱস্থাত এইবিলাক ধুলি গটে নাকত সোমাব তেতিয়া কেনেকুৱা লাগিব চাওক ইয়াতে ফিল্টাৰ এখন লাগি আছিল তাৰ পিছতো এনেকুৱা এটা কন্ডিশন আৰু বাহিৰৰ কন্ডিশনটো আপোনালোকে দেখি পাইয়ে আছে তো বডিৰ ওপৰত ইমান বিলাক ধুলি ভিতৰতো ইমান বিলাক ধুলি সোমাই আছে কিন্তু ফিল্টাৰ লগোৱা আৰু নলগোৱা একেই কথা হৈ আছিল ইয়াত এই যে ইমান বিলাক ধুলি দেখিছে এই ধুলি বিলাক কৰ হয় ৰাস্তাৰ ধুলি আপোনাৰ গাড়ীৰ ভিতৰত সোমাই এনেকুৱা এটা পৰ্যায়লৈকে আহি গৈছে এই সমস্যাটোৰ পৰা বাচিবৰ কাৰণে উপায় আপোনাৰ হাততে আছে মই ভিডিওটোত আপোনালোকক কৈ আছো কিন্তু তাৰে আগতে চাই লওক এইটোৱে হৈ গল মেইন মালটো মানে যেটোৰ পৰা আপুনি কুলিং পায় আৰু লগতে এই ফুল প্ৰসেছটোৰ মেইন খলনায়ক হৈ গৈছে এইটো যেটো বস্তু মই এতিয়া ইয়াৰ পৰা ওলাই আছো নৰমালি ঘৰৰ এসি বা ফ্ৰিজ বা গাড়ীৰ ভিতৰত এই বস্তুটোৱে লাগি থাকে যেটো নামে ইভোভেটৰ বুলি কওঁ আৰু কন্ডিশন দেখিলে আপুনিও হতবাক হৈ যাব যে ভিতৰত আসলতে হৈ আছে কি
দেখিছে ফ্ৰণ্ট সাইডটো ক্লিন আছে আৰু এইফালেদি এচিৰ ঠাণ্ডা হাৱাটো ওলাই গুচি যায় কিন্তু এক সেকেন্ড ৰব এইফালেদি চাওক দেখিছে ব্লোৱাৰৰ যেটো হাৱা হয় ঠাণ্ডা হাৱা এইফালেদি জানো ঠেলিব পাৰিব ইমান সময় যে মই কৈ আছিল ধুলি বালিৰ কথা ধুলি বালিৰ গটে খেলখন ঘুমাই আছে ইয়াতে কাস্টমাৰে ভাই বাৰে বাৰে কমপ্লেইন দি আছে যে এচি মানে কুলিং একেবাৰে নাই যাৰ কাৰণে কাস্টমাৰ আনসেটিসফাইড লগতে এটাই প্ৰশ্ন কৰি আছে যে গাড়ীখনত এনেকুৱা কি বস্তু ৰৈ গল যিটোৰ কাৰণে মই গাড়ীখনত কুলিং একেবাৰে নপোৱা হৈ পৰিছো দৰকাৰী কথা এটা কৈ থও এইখিনিতে এইটো হৈ গল ইভোভেটৰ আৰু ইভোভেটৰটো কাম হল গাড়ীখনত কুলিং কৰোৱা আৰু যিকোনো গাড়ীৰ যদি ইভোভেটৰ এনেকুৱাকে লেতেৰা হৈ থাকে তো ভাই গাড়ীত কুলিং বহুতে কম হ'ব আৰু প্ৰত্যেকখন গাড়ীতে যাতে এনেকুৱাকে ইভোভেটৰ লেতেৰা নহয় তাৰ ব্যৱস্থাও কৰি দিছে চাওক এসি সিস্টেমৰ ভিতৰত ঠিক ব্লোৱাৰ ফেনখনৰ ওপৰতে এসিৰ হাৱাটোক ফিল্টাৰ কৰিবৰ কাৰণে দিছে এখন ফিল্টাৰৰ লোকেশন আৰু এই ফিল্টাৰখন যেতিয়া সময়ত ক্লিন নহব বা গাড়ীত লগোৱা নাথাকিব তেতিয়া কি হ'ব জানে ধুলি বালি লেতেৰা সব সময় আহি ইভোভেটৰটোক জাম কৰি ৰাখিব আৰু এই গাড়ীখনৰ লগতো সেম কেছ হৈছে কাৰণ এই গাড়ীখনৰ আগতে কেবিন ফিল্টাৰ লগোৱা নাছিলে গাড়ীৰ ওনাৰে যেতিয়া এচিৰ কামক লৈ প্লাই অটত দেখুৱাইছিলে তাৰে মাজত কোনোবাই হয়তো নতুন কেবিন ফিল্টাৰ লগাই দিছে কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছে আৰু এচিৰ কেবিন ফিল্টাৰ লগোৱাৰ আগতে ভাই পুৰা সিস্টেম ডেমেজ হৈ গৈছে আৰু নতুন এখন যেতিয়া এচি ফিল্টাৰ লগাই দিব নতুন ফিল্টাৰখন লগোৱাৰ পিছত এই যিবিলাক লেতেৰা আছে এইবিলাক জানো ক্লিন হ'ব এতিয়া ইম্পৰ্টেন্ট কথাটো হ'ল যে ভাই ইমান বিলাক লেতেৰা হোৱাৰ পিছত এই ইভোভেটৰটো চেঞ্জ কৰিব লাগিব নে এইটোৰ কিবা অপচন আছে চাওক আমাৰ ফালৰ পৰা এইটোৱে ট্ৰাই থাকে গাড়ীত যিকোনো কাম ওলাওক চাহে যেনেকৈ প্ৰবলেম নহওক বস্তু কিছুমান যাতে ৰিপেয়াৰেবল কণ্ডিশনত আহে আমাৰ ফালৰ পৰা ফুল চেষ্টা থাকে আৰু এই ইভোভেটৰটো আপোনালোকে ভিডিঅ'ত দেখিব ফুল এসি সিস্টেমটো ক্লিন কৰি প্লাই এই ইভোভেটৰটো ক্লিন কৰিম লগতে গাড়ীখনৰ সিমলাৰ নিচিনা মানে আগত যেনেকুৱা ঠাণ্ডা আছিলে তেনেকুৱা ঠাণ্ডা হোৱা কৰি দিম এসি ব্লোৱাৰটো যেতিয়া বাহিৰত উলিয়াইছিলো মানে এসি সিস্টেমটো তো তেতিয়া এটা প্ৰবলেম আপোনালোকক শুনাইছিলো সাউন্ড কৰি আছিলে তো সাউন্ডটো এতিয়া কৈ আছো কিহৰ কাৰণে কৰি আছে তো এইটো এটা সেকেন্ড পাৰ্ট হৈ গল তো এই পাৰ্টটোৰ ভিতৰত আছে সাউন্ড দেখিছে তো এইটো এটা প্ৰবলেম তো এই প্ৰবলেমটো কাৰণে কি হ'ব এসি ভেন্টিলেশন বিলাক যেটো মুডত আপুনি চেঞ্জ কৰি থাকে এবাৰ গ্লাছৰ ফালে যাব দিয়ে এবাৰ ভৰি ফালে যাব দিয়ে এবাৰ ফেসৰ ফালে আহিব দিয়ে তো সেই মুডটো কাম নকৰিব কিয় জানেনে ইয়াৰে ভিতৰত লাগি থকা মেইন ভেন্টিলেশন কেইখনে আপোনাক সেই এসি যেটো হাৱাৰ ফ্লো হয় এই ফ্লোটো ৰটেট কৰাই থাকে তো ইয়াৰে ভিতৰত যদি খাজানা সোমাই থাকে ক'ৰ পৰা হ'ব তো খাজানা মানে কি হেতুও কৈছো মই মানে বস্তুটো গম পাইছো তো হেতু মানে কৈ আছো চাওক সিস্টেমটোৰ ভিতৰৰ পৰা কিমান লেতেৰা ওলাইছে দেখিছে এইটোটো হৈ গল এটা পোকা কেতিয়াবা সোমাই থাকে কিন্তু ওলাব নোৱাৰি মৰি থাকে ভিতৰত ভাই কপাল ফুলি গল এসি সিস্টেম ক্লিন কৰিব গৈ প্লাই এইবিলাক চাওক হন ৰূপ লগতে এইখিনি খোলাৰ পিছত চাগে আৰু হীৰা মুকুটা ওলাব পাৰে নহয় ভাই ওলাইছে মই এনে কোৱা নাছিলো খাজানা আজি হাত লাগি গৈছে ভালকৈ দেখিছে এইবিলাক চাওক হীৰা মুকুটা সোণা গহনা লগতে টকা পইচাও পাইছো ইয়াতে पैसा होगा भाई सीरियसली ল'ব নালাগে কপালখন ইমানো ভাল নহয় যে 500 টকাৰ কাম কৰি প্লাই 1 কৰোৰ টকাৰ বস্তু পাম আরে কেনা কি চাহতে হো মানে মই এটুৱে ক'ব খুজিছো যে গাড়ীৰ এসি সিস্টেমৰ ভিতৰত ভাই ইবিলাক বস্তু কোনে খুমায় নিশ্চয় সৰু লৰা ছোৱালী বিলাকে খুমায় বাচ্চা যেতিয়া গাড়ীৰ ভিতৰত বহিব এসি ভেনৰ পৰা অলপ দূৰত ৰাখিব নহলে এনেকুৱা কি এসি সিস্টেম খুলিব লগা হৈ যাব এতিয়া আহো আমি মেইন কামলৈকে যিটোৰ অবিহনে গাড়ীখনৰ এসি সিস্টেমটোক আগৰ নিচিনা সিমলা কণ্ডিশন কৰাটো ইম্পসিবল আৰু ভাই কামত মজা তেতিয়া আহে যেতিয়া এনেকুৱা লেতেৰা কণ্ডিশনৰ কিছুমান পাৰ্ট সাফা কৰি নতুনৰ নিচিনা জিলিকাই দিয়া যায় জিলিকিছে না নাই হেতু আপোনালোকে কমেন্ট কৰি প্লাই জনাব বাকি সাফ সাফাইৰ ক্ষেত্ৰত আমি এটা বিশেষ ভূমিকা নিভাও আৰু সেইবিলাক আপোনালোকে হয়তো আগৰ ভিডিঅ'বিলাকত দেখি আহিছে আৰু অনাগত দিনত দেখি থাকিব চাওক এইটো হৈ গল মেইন মালটো মানে যেটো লেতেৰা আছিল ইভোভেটৰটো কথা কৈছো আপুনি দেখিছে 90% নতুনৰ নিচিনা হৈ গৈছে আৰু লগত এইটো হৈছে হিটাৰ কয়েল আৰু এনেকুৱা ধৰণৰ কামৰ কাৰণে ধৈৰ্য লাগে সময় লাগে আৰু মাইন্ড ফ্ৰেছ লাগে আৰু এই তিনিওটা বস্তু যতনেকি মোৰ লগত এভেইলেবল আছিল ये बड़ी अच्छी बात कही आप চাওক এইটো হৈ গল হিটাৰ কয়েল যেটোৰ পৰা আপুনি গাড়ীখনত হট হাৱা পাই থাকে আৰু তাৰ সমান্তৰালকে এইটো হৈ গল ভাই ইভোভেটৰ এই দুইটা বস্তু দেখুৱাৰ আৰত এটা কথা ক'ব বিচাৰিছো বহুতৰে কমেন্ট আহি আছে আৰু ফোন আহি আছে যে এই কুলিং কয়েল আৰু ভাই ইভোভেটৰ এই দুইটাৰ ভিতৰত কোনবাটোৰ পৰা পানী বহুত বেয়াকে লিক কৰি আছে আৰু গোটেই ভিতৰত ফ্লোৰটো তিতি গৈ আছে চাওক নৰমালি যদি কুলেন লিক কৰে ৰেডিয়েটৰত কুলেন কমি গৈ থাকিব লগতে কুলেনৰ কালাৰটো আপুনি ফ্লোৰত দেখা পাব যদিহে আপোনাৰ গাড়ীখনত হিটাৰ কয়েল লিক থাকে আৰু যদি এসি সিস্টেমৰ ইভোভেটৰৰ পৰা যদি ওভাৰফ্লোৰ পানী ড্ৰেইন হ'ব নোৱাৰে তথাপি আপোনালোকে পানীয়ে দেখিব ফ্লোৰত নাকি কুলেন তো ভাই এয়া চাওক 0 to 0 ফিটিং হৈ গৈছে সময় হৈ গল গাড়ীখনৰ ভিতৰত এতিয়া সিস্টেমটো ফিটিং কৰা আৰু গ্যাৰান্টি দি কৈছো ভাই 1 নম্বৰ কুলিং আহিবই লাগিব কিন্তু 1 সেকেন্ড ৰব এই যেটো দুটা পাৰ্ট দেখি আছে এই কমপ্লিটলি এটা পাৰ্ট হ'ব যেনেকুৱাকে মই গাড়ীখনৰ পৰা খুলি আনতে আপোনালোকে দেখিছিল চাওক ঠিক তেনেকে ফুল ফিটিং হৈ গল
চাওক কাম কৰা ফুল প্ৰচেছটো আপোনালোকে চাইছে তথাপিও মই আপোনালোকক দেখুৱাব খুজিছোঁ যি গতিকে ইমান এটা নিট এণ্ড ক্লিন কৰি পেলাই এ চি চিষ্টেম ৰেডি কৰি উলিয়াইছোঁ আৰু ক্লিনিঙৰ প্ৰচেছটো চাওক না আপোনালোকে একদম এটা নতুন এ চি ব্ৰেণ্ড নিউ চিষ্টেম বুলি ক'ব পাৰিব আপুনি তো এয়া এতিয়া এ চি চিষ্টেমৰ ভিতৰত কোনো ধৰণৰ আৱাজ নাই একো নাই এইফালে অলপমান আৱাজ কৰি আছে এই তাৰটো ইয়াতে লাগি থকাৰ কাৰণে ঠিক আছে এইটো নাভাবিব আৰু কিবা এক্সট্ৰা বুলি পেলাই তো যিয়ে নহওক এয়া চাওক আৱাজ নাই যি ইয়াতে খাজানা আছিলে গোটেই বাহিৰত উলিয়াই দিছোঁ বহুত মূল্যৱান বস্তু সোমাই আছিলে তো বাচ্চাক কেতিয়াবা এ চি ব্যৱহাৰ কৰাৰ সময়ত গাড়ীৰ ভিতৰত চাব পেন সোমাই দিয়ে পইচা সোমাই দিয়ে যেনেকৈ সোমাই দিছে তো এইবিলাকৰ পৰা দূৰত থাকিব নহ'লে এনেকুৱা ধৰণৰকৈ চিষ্টেম খুলিব লগা আপোনাৰো গাড়ীত কেতিয়াবা আহি যাব তো নৰ্মেলি ঘৰৰ এ চি বা ফ্ৰিজ বা আপোনাৰ গাড়ীখনৰ পৰা যিটো পানী ড্ৰেইন হৈ থকা দেখি থাকে তো এই পাইপডাল দেখিছে এই পাইপডালৰ পৰাই পানীটো অভাৰফ্ল' পানীটো ওলাই গৈ থাকে লক্ষ্য ৰাখিব কেতিয়াবা এই পাইপডালত ধূলি বালি বোকা লাগি পেলাই পাইপডাল ব্লক হৈ যায় আৰু অভাৰফ্ল'ৰ পাইপডাল যেতিয়া এবাৰ ব্লক হৈ যাব লগে লগে গোটেই পানী ড্ৰেইন হোৱা ষ্টাৰ্ট হৈ যাব আপোনাৰ কেবিনত গাড়ীৰ ভিতৰত যদি কেতিয়াবা বেয়া স্মেল পায় তেতিয়াহ'লে ফ্ল'ৰটো লগতে এই পাইপডাল এবাৰ চেক কৰি চাব এচিৰ চিষ্টেমটো খোলাৰ আগতে ইয়াতে এটা জইন আছে মানে মেইন জইন এই জইনটো খোলোতে আমি এটা পইণ্ট কেচ কৰিছিলোঁ যে ভাই এই পাইপ কেইডাল খামি আছে কিহৰ কাৰণে জানে এই পাইপ কেইডালত এচি গেছ অকণমানকৈ হ'লেও লিক আছিলে আৰু ইমানখিনি কাম যেতিয়া কৰিছোঁৱে এই সৰু পইণ্টটো নোট কৰি ৰাখিছোঁ ভাই ক্লিয়াৰ কৰাই দিম তো ভাই এয়া চাওক ডেছবৰ্ড আহি গ'ল আৰু এতিয়া ডেছবৰ্ডখনৰ যিখিনি ফিটিঙৰ কাম আছে এইখিনি কমপ্লিট হ'ব তাৰ পাছত ফিলিং কৰিব গৈছোঁ আমি এচি গেছ চাওক 0 to 0 একদম পুৰা পাৰফেক্ট ডেছবৰ্ড বহি গ'ল নিজৰ লোকেশ্যনত গোটেইখিনি কাম কমপ্লিট হৈ যোৱাৰ পিছত মই নিজে এবাৰ গাড়ীখনৰ ভিতৰত বহিলোঁ আৰু যিমানখিনি ফিটিং খোলা হৈছে গাড়ীখনত তো প্ৰপাৰ ফিটিং হৈছে নে নাই সেই বস্তুখিনি চাবৰ কাৰণে এবাৰ এ চি ফেনটো ৰানিং কৰিছোঁ লগতে এ চি ভেণ্টিলেশ্যনবিলাক ঠিকে কাম কৰি আছে নাই চব একুৰেট চেক কৰিছোঁ দেখিছে হাৱাৰ ফ্ল'টো আগতকৈ বহুত বাঢ়িছে আৰু এই সৰু সৰু পইণ্টবিলাক প্ৰপাৰ চেক নকৰাকৈ এ চি গেছ ফিলিং কৰা নাযায় আৰু কৰিবও নালাগে কিহৰ কাৰণে কৈছোঁ জানে যদি বাই চান্স কোনোবাটো ভেণ্টিলেশ্যন কাম নকৰে বা এ চি চিষ্টেমৰ ভিতৰত সৰু সুৰা কিবা পইণ্ট ৰৈ যায় তো ভাই আকৌ এ চি চিষ্টেম খুলিব লগা হৈ যাব তো ভাই তেনেকুৱা স্কেম মোৰ লগত হোৱাটো মই নিবিচাৰোঁ আৰু এতিয়া চব ঠিকে ঠাকে পোৱাৰ পিছত মই গৈ আছোঁ গাড়ীখনৰ এ চি গেছ ফিলিং কৰিবৰ কাৰণে তো এয়া চাওক মোৰ কমপ্লিট ছেট আপ ৰেডি এইফালে হাই প্ৰেছাৰ ল' প্ৰেছাৰৰ পাইপ মই ছেট কৰি ৰাখিছোঁ কাৰণ মই চিষ্টেমটো এবাৰ ভেকুম কৰিম তাৰ পাছত মই গেছ এৰিম ভাই এ চি গেছ ফিলিং হৈ গৈছে আৰু এতিয়া মই ওলাইছোঁ গাড়ীখন ৰোড টেষ্ট ড্ৰাইভৰ আৰু গাড়ী অ'নাৰক মই কথা দিছিলোঁ যে গাড়ীৰ ভিতৰত কুলিং এনেকুৱাকৈ আশা কৰিম যাতে আপোনাৰ গাড়ীৰ ভিতৰত এনেকুৱা লাগে যে চিমলা টাইপ এটা ফিলিং আহি যায় আৰু ভিডিঅ'টো চিমলা মই এইকাৰণে কৈ আছোঁ ভাই শুনিছোঁ চিমলাত হেনো বহুত ঠাণ্ডা যিহেতুকে গৈ পোৱা নাই মই চিমলা কিন্তু যাবৰ কাৰণে মনত আছে বহুত আশা ভাই গাড়ীখনত যিমানখিনি এক্সপেক্ট কৰিছিলোঁ তাতকৈ 10 গুণে বেছি ভাল কুলিং পাই আছোঁ তো ভাই লওক গাড়ীৰ মালিকে আহিছে গাড়ীখন লৈ যাবৰ কাৰণে আৰু এই গাড়ীখনত দুটা বস্তুৰ ওপৰতে ভাল কাম হৈছে আৰু ভাল কাম এই কাৰণে কৈছোঁ গাড়ীৰ মালিক 100% ছেটিছফাইড কি কয় দাদা ঠাণ্ডা হয় ঠাণ্ডা বহুত পাইছোঁ এটা সময়ত এনেকুৱা 4 নম্বৰত দিও যিখিনি ঠাণ্ডা পোৱা নাছিলোঁ এতিয়া 1 নম্বৰত দি সেইখিনি ঠাণ্ডা পাই আছোঁ আৰু বহুত ভাল হৈছে কামটো ময়ো সুখী হৈছোঁ যিয়ে নহওক দাদাই মানে বহুত ট্ৰাই কৰিছিলে এই এচিটো লৈ পেলাই বহুত কামো হৈছে এই গাড়ীখনৰ ওপৰত কিন্তু প্ৰব্লেম 100% ছল্ভ হোৱা নাছিলে তো 100% প্ৰব্লেম ছল্ভ হৈছে আৰু ইয়াতে একো চেঞ্জ কৰিব লগা কাম নাছিলে বৰ বিশেষ মানে এচিৰ গেছ ফিলিং হৈছে লগতে যিখিনি ক্লিনিঙৰ প্ৰচেছ আছিলে ভিডিঅ'টোত আপোনালোকে দেখা পাই গৈছে তো এইখিনিয়ে কাম হৈছে গাড়ী মালিকে গাড়ীখনত ভাল এটা সময় দিছিলে আৰু আমি সেই সময়খিনিত এটা ভাল কোৱালিটিৰ কাম দিছোঁ তো এইখিনিৰ ওপৰতে গাড়ীখনত কাম হৈছে যিয়ে নহওক এনেকুৱা ধৰণৰ কাম বহুত গাড়ীত আহি থাকে একমাত্ৰ এটা কাৰণতে এ চি ফিল্টাৰ টাইমত ক্লিনিং নোহোৱাৰ কাৰণে বা এ চি ফিল্টাৰ বহুত বেছি লেতেৰা হৈ পেলাই ইভোভেটাৰ জাম কৰি পেলাই তাৰ কাৰণে এই প্ৰব্লেমটো আহে তো আজিৰ কাৰণে মই কাৰণে বিদায় লৈছোঁ লগ পাম এটা ভাল ভিডিঅ'ৰ সৈতে যদি আপোনালোকে এই চেনেলটোত আপোনালোকে প্ৰথমবাৰ কাৰণে ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন হিট কৰি ল'ব কাৰণ এনেকুৱা অট'মেটিক ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ ওচৰলৈকে মই লৈ আহি থাকোঁ